অসমৰ ৭৫ বছৰীয়া যিটো উচ্চ ন্যায়ালয়ৰ ভৱন, সেই উচ্চ ন্যায়ালয়ৰ ভৱনটো ভাঙি নতুনকৈ উত্তৰ গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰে যেনেধৰণৰ সিদ্ধান্ত লৈছে, মই ভাবোঁ যে এই সিদ্ধান্তটো আঁৰত নিশ্চয় অন্য কোনো কাৰণ আৰু স্বাৰ্থ থাকিব লাগিব। নহ'লে যিটো ভৱন এতিয়া হৈ আছে তাৰ কেইবাটাও গুণ আছে। প্ৰথম কথা হ'ল, মই আগতে কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ এইটোৱে হ'ল প্ৰথম উচ্চ ন্যায়ালয়, আৰু এই ন্যায়ালয়টোৰ এই ৭৫ বছৰত এটা ঐতিহ্য ভৱনলৈ ৰূপান্তৰিত হৈছে। এই ভৱনটোৰ যিটো তাৰ নিৰ্মাণ পদ্ধতি, সেই নিৰ্মাণ পদ্ধতিটো এটা মন্দিৰৰ দৰে। এই গোটেইবোৰ কথাৰ লগত ঐতিহ্য যিদৰে জড়িত হৈ আছে, তেনেকৈ জড়িত হৈ আছে ইয়াৰ বুৰঞ্জী, ইয়াৰ ইতিহাস। যিটো কাৰণ দেখুওৱা হৈছে যে ঠাইৰ অভাৱত এই ভৱনটো ইয়াৰ পৰা স্থানান্তৰিত কৰিব কৰাৰ ব্যৱস্থা কৰা হৈছে, সেই যিটো কাৰণ, সেই কাৰণটো অত্যন্ত দুৰ্বল কাৰণ বুলি মই ভাবোঁ। তাৰ প্ৰধান কাৰণ যে এই ভৱনটোৰ পিছফালে আৰু তাৰ পূবফালেও যথেষ্ট ঠাই আছে, য'ত চৰকাৰী এটা অফিচ আছিল, যিটো অফিচ এতিয়া প্ৰায় উঠি গৈছে। তাৰ উপৰি বাকীখিনি একুৱাৰ কৰি ল'বৰ কাৰণেও সেইখিনি চৰকাৰৰ হাতত ক্ষমতাও আছে, যুক্তিও আছে, আৰু তাৰ সলনি সেই ঠাইত থকা ঘৰৰ কাৰণে যদি কিবা দিবলগীয়া হয় বা খৰচ কৰিবলগীয়া হয়, সেইখিনি খৰচৰ কাৰণেও চৰকাৰৰ হাতত ধনৰ নিশ্চয় অভাৱ নহ'ব। গতিকে গোটেইখিনি বিষয় চাই চিতি মই অনুভৱ কৰিছোঁ যে এই ভৱনটো কেতিয়াও ইয়াৰ পৰা তাক ভাঙি তাক উত্তৰ গুৱাহাটীলৈ নিয়াৰ যিটো যুক্তি, সেই যুক্তিটো এটা সবল যুক্তি নহয়। তৃতীয়তে আৰু এটা কথা, যেতিয়া যিখন ব্ৰিজ তালৈ উত্তৰ গুৱাহাটীলৈ কৰা হৈছে, সেই ব্ৰিজখনৰ যোগেদি যাব পাৰিব বুলি পেলাই, হয়, ব্ৰিজখন হ'লে উত্তৰ গুৱাহাটীলৈ মানুহ যাব পাৰিব, কিন্তু এটা কেছ এটা কৰিবৰ কাৰণে তেওঁলোকৰ সাধাৰণ মানুহে ইয়াৰ পৰা উত্তৰ গুৱাহাটীলৈ গৈ পেলাই কেনেকৈ কৰিব সকলোৱে, তাত গোটেই বস্তুটো যদি তাৰ এটা যুক্তিসংগত কাৰণ থাকিলহেঁতেন তেতিয়াহ'লে বেলেগ কথা। যুক্তিসংগত কাৰণ নোহোৱাকৈ নিজৰ খেয়াল খুচিত যদি চৰকাৰে এনেকুৱা ধৰণৰ কাম কৰে, এইটোৱে সমগ্ৰ অসমৰ ইতিহাসত এটা বেয়া তাৰ প্ৰভাৱ পেলোৱাৰ বাট থাকিব। অৰ্থাৎ আমি প্ৰত্যেকটো ঐতিহ্য বস্তুকে তেতিয়াহ'লে তাৰ ঐতিহ্যৰ ইতিহাসটো ভংগ কৰি আমি যিকোনো ঠাইত সেইটো কৰিবৰ কাৰণে এটা সুবিধা পাম। মহাফেজখানাৰ যিটো ভৱন, যিটো ব্ৰিটিছৰ দিনৰ ভৱন, সেই ভৱনটো নিজে এটা ঐতিহাসিক ভৱন আছিলে। সেই ভৱনটো বিনা কাৰণত সেইটো কেৱল চৰকাৰী ব্ৰিটিছৰ কলংকৰ ভৱন বুলি ভবাটো মই কেতিয়াও কোনো প্ৰকাৰৰ সামান্য যুক্তি থকা মানুহৰ কথা হ'ব বুলি পেলাই মই নাভাবোঁ। কাৰণ এই ভৱনটোৰ লগত জড়িত হৈ আছে এসময়ৰ ইতিহাস। ইতিহাস বেয়াই হওক বা ভালেই হওক, ইতিহাসেই তাক কোনেও মচিব নোৱাৰে। সেই ভৱনটো ভঙা মানে সেই ভৱনটোৰ ইতিহাসেই ভঙা নহয়, আমাৰ অতীতৰ যোৱা 100 বছৰ বা 150 বছৰ আগৰ যিটো তাৰ ইতিহাস, সেই ইতিহাসটো ধ্বংস কৰা। সকলো কৰিবৰ আমাৰ অধিকাৰ আছে, কিন্তু ইতিহাস ধ্বংস কৰিবৰ, ইতিহাসৰ বিকৃত কৰিবৰ আমাৰ কাৰো অধিকাৰ নাই। আমাৰ সমগ্ৰ অসমৰ যদি আমি ইতিহাস বিচাৰি চাওঁ, আমাৰ দেশখন মানুহে আক্ৰমণ কৰিছিলে, বহুত ধৰণৰ কাম কৰিছিলে। ব্ৰিটিছেও নানা ধৰণৰ কাম কৰিলে। এই ইতিহাসবোৰ আমি নাইকিয়া কৰি দিব পাৰিম নেকি? মানে যদি কিবা আক্ৰমণ কৰিছিল, বেয়া কাম কৰিছিল, সেই বেয়া কামবোৰ আমি ঐতিহাসিক যিবোৰ তাৰ হেৰি আছে, লিখা আছে, সেই ইতিহাসৰ পৰা তাক মচি পেলাম নেকি বেয়া কথা বুলি পেলাই? ইতিহাসেই, সেই ভালেই হওক বা বেয়াই হওক। গতিকে সেই ইতিহাস ধ্বংস কৰাৰ অধিকাৰ পৰৱৰ্তী কালৰ কাৰো হাতত থাকিব নালাগে। মই সেইকাৰণে ভাবোঁ যে এই ভৱনটো আমাৰ বিশেষকৈ
গুৱাহাটী যিটো উচ্চ ন্যায়ালয়ৰ ভৱন এইটোৰ ইতিহাস যেন ভংগ কৰিবৰ কাৰণে ভাঙি পেলাবৰ কাৰণে চৰকাৰে যত্ন নকৰে, বৰং তাত যিখিনি অভাৱ আছে বুলি ভবা হৈছে সেই অভাৱখিনি পূৰণ কৰিবৰ কাৰণে চাৰিওফালে থকা মাটিক তাক অধিকাৰ কৰি চৰকাৰে ব্যৱস্থা কৰিব পাৰে। আৰু যিটো ভৱন এতিয়াও আৰু তিনিটা চাৰিটা মহল তুলিব পৰা হৈ আছে, সেই ভৱনটো ইতিমধ্যে চৰকাৰে তাক আগৰ যিটো আছিলে প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱ অনুসৰি ওপৰলৈ তাক লৈ যাওঁ, য'ত আৰু কেইবাখনো কোৰ্ট বহিব পৰাৰ ঠাই উলিয়াব পৰা যাব। এই গোটেইবোৰ কথা যিদৰে চৰকাৰে যিবোৰ কাৰণ দেখুৱাইছে সেই কাৰণবোৰৰ আঁৰত অন্য কিবা নাথাকিলে এনেকৈ ভৱন এটা সম্পূৰ্ণৰূপে তাৰ ইতিহাস নষ্ট কৰিব কাৰণে আগবঢ়াটো উচিত কথা নহয়।